নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অধীনত GNMৰ যিটো এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব লগা আছিলে সেই এণ্ট্ৰেন্স এক্সামটো কেঞ্চেল হৈছিল আৰু কেঞ্চেল হোৱাৰ পিছত কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাছিলে। আপোনালোকে মোক কমেণ্টত সুধি আছিলে যে এক্সাম কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া আহিব, কিন্তু কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাছিল কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ আৰু আপোনালোকক কমেণ্টত জনাইছোঁ যে অফিচিয়েল নটিফিকেশ্যন আহিলে মই জনাই দিম। আৰু আজি সেই নটিফিকেশ্যনখন আহিলে, অফিচিয়েলি এখন নটিফিকেশ্যন আজি আহিছে, মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে ইয়াত দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইটো অফিচিয়েল ৱেবছাইট হয় শ্ৰীমন্ত শংকৰদেৱৰ হেল্থ ছায়েন্স। ইয়াত এইখন নটিচ আপোনালোকে দেখিব পাইছে GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 টু বি হেল্ড অন 11 আগষ্ট, অৰ্থাৎ 11 আগষ্ট তাৰিখত আপোনালোকৰ এণ্ট্ৰেন্স এক্সামটো অনুষ্ঠিত হ'ব। আৰু এই নটিচখন মই ডাউনলোড কৰি আপোনালোকক দেখাই আছোঁ। এইখনেই হ'ল সেই নটিচখন যিখন 3 তাৰিখ 8 মাহ 2024 আহিছে আৰু ইয়াত লিখিছে যে GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 শিডিউল টু বি হেল্ড অন 14/7/2024, অৰ্থাৎ 14 তাৰিখ 7 মাহত যিটো পৰীক্ষা অনুষ্ঠিত হ'ব লগা আছিলে সেই পৰীক্ষাটো কেঞ্চেল হৈছে। আৰু কেঞ্চেল হোৱা নটিচখন 10 তাৰিখ 7 মাহ 2024 দিছিল আৰু উইল বি হেল্ড অন 11/8/2024, অৰ্থাৎ এতিয়া পৰীক্ষাটো অনুষ্ঠিত হ'ব 11 তাৰিখ 8 মাহ 2024 আৰু সময়টো হৈছে 11টা বজাৰ পৰা 1টা বজালৈকে অনুষ্ঠিত হ'ব। দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু ডাউনলোড দেয়াৰ ফ্ৰেছ এডমিট কাৰ্ড বাই লগেড ইনটু এপ্লিকেশ্যন পৰ্টেল। 7 তাৰিখ 8 মাহ 2024, অৰ্থাৎ 7 তাৰিখ 8 মাহ 2024 আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনালোকে আগতে এডমিট কাৰ্ড পাইছিলে তেনেহ'লে সেই এডমিট কাৰ্ড নহ'ব, নতুনকৈ আকৌ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। অফিচিয়েল নটিফিকেশ্যনখন আপোনাক মই দেখাই দিলোঁ। আপোনালোকে 7 তাৰিখ 8 মাহত এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু পৰীক্ষাটো অনুষ্ঠিত হ'ব 11 তাৰিখ 8 মাহ 2024। তো সকলোকে পৰীক্ষাটো ভালকৈ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে সকলোৰে পৰীক্ষাটো ভাল হয় তাৰে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ। ধন্যবাদ। ভাল লাগিলে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো পাৰিলে সকলোকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে খবৰটো পাই যায়।